হয়, আপোনালোকে দেখা পাইছে বিগত যোৰহাটত যি দিগম্বৰ জৈনমুনি যি উলংগ সমদল হৈছিল তাৰ প্ৰতিবাদত বীৰ লাচিত সেনাই অসমে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰে অন্যায়ভাৱে আমাৰ যি 7জন সৈনিকক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে তাৰ প্ৰতিবাদত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমি ঢিং আঞ্চলিক সমিতি আজি ঢিং বজাৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। হয়, আপোনালোকে দেখি আছে চৰকাৰে যি ফেচিষ্ট নীতি গ্ৰহণ কৰিছে, যি স্বৈৰাচাৰীতা গ্ৰহণ কৰিছে তাৰ প্ৰতিবাদত সমগ্ৰ অসমৰ জনতা ওলাই আহিব লাগিব। যিহেতু দেখিছে তেওঁলোকে অন্যায়ভাৱে আমাৰ 7জনকৈ সৈনিকক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। ভুৱা গোচৰত যিটো গোচৰত তেওঁলোক জড়িত নাছিলে সেই ভুৱা গোচৰত তেওঁলোকক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। তাৰ প্ৰতিবাদত আমি বীৰ লাচিত সেনা ঢিং আঞ্চলিক সমিতি আজি ঢিং বজাৰৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আৰু আপোনালোকে দেখিছে জাতীয় সংগঠনবিলাকে জাতিৰ হকে মাত মাতিবলৈ গ'লে চৰকাৰে স্বৈৰাচাৰীতা প্ৰেৰণ কৰে আৰু প্ৰেৰণ কৰি পেলাই কি কৰে, আমাৰ ল'ৰাবিলাকক ভুৱা গোচৰত কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰু বিভিন্ন ভয় ভাবুকি দেখুৱায়। আৰু ইয়াৰ পৰা আমি এটাই বুজি পাইছোঁ যে গণতন্ত্ৰ ইয়াতে কোনো কাম নাইকিয়া হৈ গৈছে। গণতান্ত্ৰিকভাৱে কোনোবাই প্ৰতিবাদ কৰিবলৈ গ'লে তেওঁলোকক চৰকাৰে জেললৈ প্ৰেৰণ কৰে, বিভিন্ন ভয় ভাবুকি প্ৰেৰণ কৰে। আৰু এনেকুৱা হৈ থাকিলে অসমৰ খিলঞ্জীয়া জনগণৰ যিটো মুখৰ মাত বা প্ৰতিবাদ কৰিবলৈ কোনো আগবাঢ়ি নাহিব। সেয়ে সেইটোৱে তেওঁলোকৰ মনোবৃত্তি। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যোৰহাটৰ আমাৰ যিজন মুখ্য সচিব সুজিত দত্ত, তেওঁ অনুপস্থিতত তেওঁ ঔৰসত এজনী কন্যা সন্তান জন্ম হৈছে। তেওঁ তাৰ বাবে বেল বিচাৰিছিল, তাকো বেলটো তেওঁলোকে কেঞ্চেল কৰিছে। বেল কেঞ্চেল কৰিছে মানে কি তেওঁলোকৰ মানৱীয়তা নাইকিয়া হৈ গৈছে। আৰু সেই মানৱীয়তাটো চৰকাৰে আনিব লাগে, মানৱীয়তা প্ৰমূল্যবোধটো চৰকাৰে ৰাখিব লাগে। আৰু চৰকাৰক আমি ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ যে আপুনি গণতান্ত্ৰিক প্ৰতিবাদৰ যিটো ভাষা আপোনালোকে বুজি পাব লাগিব। আৰু আমাৰ এটাই দাবী, আমাৰ 7জনকৈ যি সৈনিকক ইতিমধ্যে তেওঁলোকে কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে তাৰ পৰা বিনা চৰ্তে মুক্তি দিব লাগিব। আৰু যিজন আমাৰ মুখ্য সচিব সুজিত দত্ত তাত তেওঁ কাৰাগাৰত বন্ধ হৈ আছে। তেওঁ এজনী কণমানি জন্ম হৈছে, কণমানিজনী তেওঁৰ মুখ চাব পৰা নাই। আৰু সেই কণমানিজনীক আমাৰ বীৰ লাচিত সেনা পৰিয়ালে মৰমতে তাইৰ নাম ৰাখিছে সংগ্ৰামী। আৰু সদায় তাই সংগ্ৰামী বাপেকৰ ধাৰাটো ৰাখিব বুলি আমি আশা কৰিছোঁ। আৰু অনাগত দিনত আমি চৰকাৰক এটাই ইয়াৰ পৰা দাবী জনাব বিচাৰিছোঁ, আপোনালোকে বিভিন্ন ভয় ভাবুকি দেখুৱাই আমাৰ বীৰ লাচিত সেনাৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। বীৰ লাচিত সেনা অসমৰ কাৰাগাৰ হৈছে দ্বিতীয় ঘৰ। আৰু বীৰ লাচিত সেনাই কাৰাগাৰলৈ কোনো কাৰণত ভয় নকৰে। কাৰাগাৰত ভৰাই থৈ আমাৰ সৈনিকৰ কেতিয়াও আপোনালোকে সংগ্ৰাম আমাৰ আৰু অধিক তীব্ৰতৰ হ'ব। আৰু ইয়াৰ পৰা আমি এটা কথা তেওঁলোকক দাবী জনাইছোঁ যে আমাৰ যিজন 7জন সৈনিকক ইতিমধ্যে তেওঁলোকে আবদ্ধ কৰি ৰাখিছে, কাৰাগাৰত বন্ধ কৰি ৰাখিছে, বিনা চৰ্তে তেওঁলোকক মুক্তি দিব লাগে। জয় অসম! যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।